নমস্কাৰ পুনৰবাৰ আপোনালোক সকলোকে ৰুবিকামান ফেচবুক পেজটিলৈ স্বাগতম জনাইছোঁ। ধুনীয়াকৈ সাজি কাচি মোৰ বসন্তীখন লগত লৈ অৰুণাচল ইটানগৰলৈ যাব ওলাইছোঁ। বিশেষকৈ মোৰ যিবিলাক ফলোৱাৰ্ছ, যিবিলাক বন্ধু বান্ধৱী তেওঁলোকে গমেই পাই চাগে, ভাইটি ইটানগৰত চাকৰি সূত্ৰে ইটানগৰত থাকে বুলি আপোনালোকৰ আগত অৱগত কৰি আহিছোঁ। গতিকে 1 জানুৱাৰীত আমি সকলোৱে গোট খাইছিলোঁ পিকনিক খাবৰ কাৰণে। তাৰপিছতে 3-4 তাৰিখ মানে আমাৰ ডাঙৰ ছোৱালী মোমায়েক মামীয়েকৰ লগত ইটানগৰ গ'ল। গতিকে তাইক আনিবৰ কাৰণে আকৌ মই যাবলগীয়া হৈছে ইটানগৰলৈ। গতিকে এইফালে এতিয়া যাব ওলাইছোঁ। তাৰপিছত মাও কিছু বস্তু দি পঠিয়াইছে, যিহেতুকে বোৱাৰী আৰু ল'ৰা ইটানগৰত থাকে কাৰণে। এইফালে বসন্তীৰ ভিতৰত কিছুমান বস্তু ভৰাইছোঁ আৰু তাৰপিছত এইফালে ধুনীয়াকৈ ৰেডি হৈছোঁ আৰু যাবৰ কাৰণে। সকলোৱে আশীৰ্বাদ কৰিব ধুনীয়াকৈ যাতে গৈ পাওঁগৈ। তাৰপিছত আহি এইফালে চেনিমৰা ঘাট পালোহি। ইয়াতে 2টা ঘাট পাৰ হ'বলগীয়া হয়, কিন্তু এখন ঘাটত উঠাৰ লগে লগে এটাতে পইচাটো লয়, সিটো বাৰু ফ্ৰী হৈ যায় আৰু। তাৰপিছত আহি এইফালে বান্দৰদোৱা গেটৰ ফালেদি সোমাই আহি কিনি গৈ আছোঁ। ইয়াৰ ধুনীয়া লোকেশ্যনখিনি আপোনালোকক দেখাবৰ কাৰণে এটা হাতে মোৰ বসন্তীখন ধৰিছোঁ আৰু এটা হাতে মোবাইলটো ধৰি কিনি আপোনালোকক ভিডিঅ'বিলাক কেপচাৰ কৰিছোঁ। কিমান ধুনীয়া প্ৰকৃতিৰ পৰিৱেশ ইয়াৰ, সঁচাকৈ বহুত একদম নীলা হৈ আছে, দেখিছে নাই? ৰাস্তাও বহুত ধুনীয়া বাৰু। বেছি স্পীডত যোৱা নাই, 35-43 ইমানমানত গৈ আছোঁ। তাৰপিছত ভিৰ ভাৰো কম, গতিকে আপোনালোকক দেখাবলৈ মন কৰিলোঁ। কিমান ধুনীয়া ৰাস্তাবোৰ, ইমান আহল বহল, 2 লেন। নিজৰ ছাইডত নিজে চলাই গ'লে কোনো ভয় কৰিবলগীয়া কথা নাই। কিন্তু প্ৰায় মানুহে মোক কয়, আপুনি ইমান দূৰ স্কুটিখন লৈ কেনেকৈ যায় বুলি কিনি। কিন্তু এইটো মোৰ সাহস বুলি ক'ব লাগিব। ভাল লাগে, মই স্কুটিখন লগত লৈ আহিলেহে ভাল লাগে। এনেই বেলেগ গাড়ীত গ'লে মোৰ ইমান ভাল নালাগে। মোৰ বসন্তীখন লগত লৈ আহিলে মোৰ মনটো ভাল লাগে। একদম মুকলি মনেৰে একদম ঐনিতম গাই ধুনীয়াকৈ আহি থাকোঁ। তাৰপিছতে কোনোবা ফোন এটা কৰিলেও আকৌ ঐনিতম গাওঁ। তেওঁ মোৰ ছোৱালীও ফোন কৰিছিলে, তাই কৈ আছে, মায়ে যে কি ঐনিতম গাই আহিছা। মই বোলো ঐনিতমকে নাগাই কি কৰি আহিম নো বুলি আকৌ তাইৰ আগত অকণমান ধেমালি কৰিলোঁ। ধেমালি কৰি আকৌ ক'লোঁ তাইক, ৰ'বা দেই, মোক এতিয়া দিগদাৰ নকৰিবা। মই যিহেতুকে মোৰ ভিউৱাৰ্ছক মই দেখাব লাগিব ইটানগৰ আহিছোঁ যেতিয়া নেকি, ৰাস্তাবোৰ কিমান ধুনীয়া। গতিকে আপোনালোকৰ কাৰণে ইমান যত্ন কৰি, ইমান কষ্ট কৰি কিনি মই এটা হাতেৰে ভিডিঅ' কৰিছোঁ। এয়া চাওকচোন, কাষতে দোকানবিলাক। ইয়াত আকৌ মাইকী মানুহবিলাকে প্ৰায় দোকানত বহে দেই, বজাৰৰ হাট তেওঁলোকে নিজেই কৰে। গতিকে ভাল লাগে, মহিলাসকল খুব স্বাৱলম্বী ইয়াতে অৰুণাচল ইটানগৰত। ইটানগৰতে নহয়, গোটেই অৰুণাচলত মহিলাসকলে বেছি নিজৰ বজাৰ বাহানি গোটেই মহিলাসকলে কৰে। গতিকে ভাল লাগে, মাংস কাটাই হওক বা চব্জি পাচলিয়ে হওক, যিয়েই নহওক, কাপোৰ কানিয়ে হওক, দোকান পোহাৰ মাইকী মানুহে বেছি ইয়াতে দি থকা দেখা যায়। তাৰপিছত এইফালে একা বেকা ৰাস্তা, পাহাৰীয়া ৰাস্তা আপোনালোকক দেখাবলৈ লৈছোঁ। গতিকে আপোনালোক সকলোৱে মোক ছাপোৰ্ট কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকৈ ছাপোৰ্ট কৰি যাব আগলৈ, আপোনালোকৰ আগত ভাল ভিডিঅ' প্ৰস্তুত কৰি দেখাব পৰাকৈ। এয়া আপোনালোকৰ আগত অৱগত কৰিব চেষ্টা কৰিছোঁ। ইমান সুন্দৰ লোকেশ্যন হয়নে নহয় বাৰু? কমেণ্ট কৰি জনাবচোন কেনেকুৱা লাগিছে আপোনালোকৰ চাই। খুব টাৰ্ণিং আছে জেগাবোৰ। তাৰপিছতে গৈ আছোঁ। নাহৰলগুণত কিন্তু বহুত ধূলি কিন্তু দেই, একদম এনেকুৱা ধূলি ৰাস্তাবোৰ বনাই আছে আৰু তাত ভিৰো বেছি। সেইটো কাৰণে নাহৰলগুণখন দেখাব নোৱাৰিলোঁ, কিয়নো ভিৰ ভাৰ বহুত বেছি আৰু ৰাস্তা ইমানেই বেয়া নহয়, তাত বনাই আছে, কমপ্লিট হোৱা নাই। কমপ্লিট হৈ গ'লে কিন্তু ধুনীয়া হৈ যাব। এইফালে দেখিছেনে, ইয়াতো অকণমান ৰাস্তাবোৰ হেৰি। তাৰপিছত এটা সুৰুংগ পাইছোঁ, সুৰুংগৰ ভিতৰতো আপোনালোকক দেখাবৰ কাৰণে মই এটা হাতেদি স্কুটি চলাই ভগৱানক চিন্তা কৰি আৰু দেখাবলৈ চেষ্টা কৰিছোঁ। এইফালে দেখিছে আপোনালোকে সুৰুংগৰ ফালেদি গৈ আছোঁ। তাৰপিছত ফাইনেলি ভাইটিহঁতৰ ঘৰত পালোহি আৰু পাই মেলি এয়া হাত ভৰি মুখ ধুই চাফ চিকুণ হৈ কিনি চাহ একাপ খাব লৈছোঁ, যিহেতুকে ৰাতিপুৱা একো নোখোৱাকৈ আহিলোঁ। এয়া চাহ খাইছোঁ। তাৰপিছতে অৰুণাচলৰতো বিহু, এয়া বিহুৰ পিঠা আমাৰ বোৱাৰী এটাই নিজে বনাইছে। তাৰপিছত আকৌ নতুন এটি ভিডিঅ'ত আপোনালোক সকলোকে লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। বাই।